ধুবুৰীত অখিল গগৈৰ নাম শুনিলেই বদৰুদ্দিন ৰাজমলৰ বুকুত ঢিপ ঢিপ কৰে মানে। তাৰমানে আপোনালোকে জানে যে অখিল গগৈ যেনেধৰণে প্ৰচাৰ চলাইছে, যেনেধৰণে চিঞৰি চিঞৰি মানুহক সজাগ কৰি তুলিছে আপোনালোকে দেখি আছে। কাৰণ অখিল গগৈ যি চিঞৰত ওচৰতে হয়তো বদৰুদ্দিন ৰাজমলে মিটিং কৰিব পৰা নাই, কাৰণ তালৈকে মাত হয়তো যাব পাৰে। যেনেধৰণে চিঞৰিছে আপোনালোকে এইবিলাক হয়তো শুনিছে, কাৰণ মই ভিডিঅ'ত দি আছো। কাৰণ ধুবুৰীত যি নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে। হয়তো এইখনেই নিৰ্বাচন হ'ব যিখন নিৰ্বাচনত ইমান লাখ লাখ জনতাই যিহেতু অখিল গগৈক লগ কৰিবৰ কাৰণে যেনেধৰণে আহিছে, হয়তো বিজেপিৰ যিসকল নেতা পাৰ্টি আছে তেওঁলোকে চাই হয়তো ভাবিছে যে এইবাৰ বদৰুদ্দিন ৰাজমলৰ শেষ, মানে এইবাৰ পৰা বদৰুদ্দিন ৰাজমলৰ নাম ইতিহাস হৈ যাব পাৰে। এনেকুৱা এটা হয়তো যিসকল বিজেপি নেতা কৰ্মী আছে তেওঁলোকে এইটো ভাবি আছে, মানে তেওঁলোকেতো আৰু কি কৰিব। বিশেষকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো প্ৰচাৰ চলায়, বাকীসকলৰতো কোনোবাই জিম মাৰে, কোনোবাই আকৌ ক'ৰবাত সাঁতোৰে, কোনোবাই ৰাতিপুৱা দৌৰে, মৰ্ণিং ৱাক কৰে, এইবিলাকেইতো কৰি থকা আমি দেখি পালো। মানে যিমানকেইটা দিন আমি চালো, আজি ৩-৪ বছৰ হৈ গ'ল, আমি সেইবিলাকেই দেখি থাকিলো। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামতেতো লাখ লাখ মানুহ হয়, বাকীসকলে পাতিলেতো আৰু ৫০০, ৬০০, ১০০০ এই ধৰণৰহে মানুহ গোট খায়, বাকীসকলতো মিটিঙত মানুহে নাযায়। এতিয়া ধুবুৰীত যেতিয়া অখিল গগৈ উপস্থিত হ'ল, লাখ লাখ মানুহ ওলাই আহিছে। যিসকল ধুবুৰীবাসীয়ে ভিডিঅ'টো চাই তেওঁলোকে জনাব কমেণ্টত যে কিমান মানুহ গোট খাইছে। আচলতে ধুবুৰী যিখন নিৰ্বাচন ২০২৪ চনৰ MP ইলেকশ্যন ডাঙৰ নিৰ্বাচন। আজি অখিল গগৈ ডাঙৰীয়ে কি বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ, বদৰুদ্দিন ৰাজমলক লৈ আপোনালোক শুনাই লৈ বিচাৰিছো। আমি তিনি গগৈ লগ লাগিছো, গম পাইছে নে নাই? অখিল গগৈ, গৌৰৱ গগৈ, ললিনজ্যোতি গগৈ, আমি তিনি গগৈ সিদ্ধান্ত লৈছো যে বদৰুদ্দিন ৰাজমলৰ যিটো ছবিটোৰ নাম কি, তলা চাবি, তলাটো বদৰুদ্দিন ৰাজমলৰ ওচৰত থাকে, চাবিটো সদায় হিমন্তৰ ওচৰত থাকে, হয় নে নহয়? তলাটো কাৰ ওচৰত থাকে? তলাটো বদৰুদ্দিন ৰাজমল, কিন্তু চাবিটো আচল নামটো কাৰ লগত থাকে? হিমন্ত, হয় নে নহয়? এইবাৰ যদি আপোনালোকে যদি ইয়াত হৰুৱাই দিয়ে, তেতিয়াহ'লে আমি ধমকি দি হিমন্তৰ পৰা চাবিটো লৈ আহিম, বুজিলে নাই? আৰু বদৰুদ্দিন ৰাজমলৰ পৰা তলাটো লৈ আহিম, আৰু হিমন্তৰ চকীখন আৰু বদৰুদ্দিন ৰাজমলৰ চকীখন দুইটাকে বহুৱাম চকীখনত, আৰু মাজতে তলাটো লগাই ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ভাল মানে বেয়া হ'ব? বদৰুদ্দিন ৰাজৰ হিমলত দুইজনকে ব্ৰহ্মপুত্ৰত দলিয়াই দিলে ভাল মানে বেয়া হ'ব? আমি বাংলাদেশলৈ পঠিয়াই দিম। বদৰুদ্দিনে বাংলাদেশত থকা মুছলমানক লৈ ৰাজনীতি কৰিব, আৰু হিমন্তই বাংলাদেশত থকা হিন্দুক লৈ ৰাজনীতি কৰি দিব। অসমত এই দুইটাকে নালাগে, হয়নে নহয়? নৰেন্দ্ৰ মোদীৰ দিনত বস্তু কিমান দাম বাঢ়িলে, বাঢ়িলে নে নাই? ৩ টকাৰ নিমখ ৩০ টকা হ'ল নে নাই? ৩ টকাৰ নিমখ ৩০ টকা হ'ল নে নাই? ভোট দিওঁ, দিবনে নাই? খুব জোৰকে আপোনালোকৰ পৰা হাত লাগি এটা বিচাৰিম, খুব জোৰকে। কাম নাই ঢিলা। আৰে মুছলমান মানুহে ইমান কাম কৰে, হাত তালি ইমান জোৰকে বজাব পাৰে, জোৰকে হাত তালি।
নামাজ পঢ়ি আহিব আপোনালোকে একে ৰচিদ আলম আৰু উকিল গগৈ আহি আছে মই ইয়াৰ পৰা গুৰুগঞ্জ যাম গুৰুগঞ্জৰ মিটিং আছে সেইকাৰণে আপোনালোকক মই সোনকালে আহিলো নামাজৰ পিছত আকৌ উকিল গগৈ আৰু ৰচিদ আলমৰ বক্তৃতা শুনিবলৈ আপোনালোকে আহিব নহয় চৰকাৰ ৰাইজ 7 তাৰিখে নিৰ্বাচনত আপোনালোকে হাতৰ চিনত ভোট দি মোক আপোনালোকে সংসদ কৰাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছে কথাখিনি অলপ গুৰুত্বপূৰ্ণ মই যিখিনি কথা কম কেৱল শুনক বিশ্বাস নকৰিব ঘৰত গৈ ৰাতি এছা নামাজৰ পিছত যেতিয়া শুব তেতিয়া অনুভৱ কৰি আমাৰ কথাখিনি অলপ মনত কৰিব আৰু যদি দেখে যে আমাৰ কথাখিনি সত্য আমাৰ কথাখিনি মানিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব আপোনালোকে সুখে শান্তিৰে থাকিব পাৰিব অনুভৱ কৰি আপোনালোকে হাতৰ চিনত ভোট দি মোক আপোনালোকে আপোনালোকৰ খেদমত কৰাৰ কাৰণে সহমত কৰিব এই যে আমি যে ভোটটো যে দিম এই ভোটটো কিয় দিম এই ভোটটো কোনো উৎসৱ নহয় যে ইলেকশন আহিলেই আমি ইউডিএফৰ পোষ্টাৰ লগাম ইলেকশন আহিলে আমি এজিপি বিজেপি যোন আহে আমি তেওঁলোকৰ জিন্দাবাদ দিম ইলেকশনটো এই 7 তাৰিখটো বহুত গুৰুত্বপূৰ্ণ এই 7 তাৰিখে যদি আমাৰ ভুল হৈ যায় আমি য'ত ভোট দিব লাগে তাত যদি ভোটটো নিদিওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হ'ব এই ভোটৰ লগত আমাৰ জীৱন জড়িত হৈ আছে এইটো উৎসৱ আনন্দ নহয় ভোটটো আমাৰ জীৱন এই জীৱনটো আমি ৰক্ষা কৰিম নে নকৰিম 7 তাৰিখে আপোনালোকে সিদ্ধান্ত ল'ব আপোনালোকে সিদ্ধান্ত ল'ব কথা দুটা যে 7 তাৰিখে আপোনালোকে সিদ্ধান্ত ল'ব অসমত অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লাগে নে নালাগে যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমল আৰু এজিপি বিজেপি ভোট দিব আৰু যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগে তেতিয়াহ'লে ৰকিবুল হুছেইনক আপোনালোকে ভোট দিয়ক সংসদ মোক বহুতে কৈছে আপুনি যে সংসদ হ'ব এই মানুহখিনিৰ কাৰণে প্ৰথম কাম কি কৰিব মই অলপ খোলা মানুহ সেইকাৰণে মই আপোনালোকৰ ওচৰত খোলাকে কথা পাতিম মই কৈছো যে এই মানুহখিনিৰ বহুত সমস্যা আছে বিভিন্ন সমস্যা গৰাখহনীয়া সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে মূল্য বৃদ্ধিৰ সমস্যা আছে চাকৰি বাকৰিৰ সমস্যা আছে সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা সমস্যা আমাৰ হিমন্ত বিশ্ব শৰ্মা তেনেকৈ আমাৰ মানুহে কৰ্ম কৰি খায় হাতি খায় কোনোবাই ব্যৱসায় কৰে কোনোবাই ৰাজমিস্ত্ৰী কৰে কোনোবাই বিভিন্ন ধৰণৰ ব্যৱসায় কৰে আমাৰ মানুহবিলাক কৰ্ম কৰি খায় আমি কৰ্ম কৰি খোৱা লোক এতিয়া মোক দেখিছে আৰু মাজত কাম নেকি হ'ব এতিয়া হৈছে মই ঘূৰি ঘূৰি এনেকে বক্তৃতা দিম হ'ব আপোনালোকে বহি দিয়ক মই কৈ আছো যে এই আপোনালোক নামি দিয়ক তুমি নামি দিয়া তোমালোকৰ নামি
মই কৈছো এই ভোটটো বহুত গুৰুত্বপূৰ্ণ ভোট। এই ভোটৰ লগত আমাৰ জীৱন জড়িত হৈ আছে। ভোটটো যদি ভুল হৈ যায় তেতিয়াহ'লে ইয়াৰ পৰিণাম আমাৰ ল'ৰা ছোৱালীয়ে ভুগিব লাগিব। আৰু ভোটটো যদি শুদ্ধ হয় তেতিয়া আমি শান্তিৰে থাকিব পাৰিম। আমাৰ কি লাগে? শান্তি লাগে না অশান্তি লাগে? আমাৰ মানুহে জীয়াই থাকে চৰকাৰে কিবা দিলে নিদিলে সেই কথা ইমান আমাৰ গুৰুত্ব নাই। আমি কৰ্ম কৰো, কোনোবাই গুৱাহাটীত যাওঁ, কোনোবাই আপোনাৰ ইয়াত ব্যৱসায় কৰো, কোনোবাই ৰাজমিস্ত্ৰী কৰো, কোনোবাই আমি অন্য কাম কৰো। কিন্তু আমিতো দুটা পইচা লৈ পেলাই শান্তিত থাকিবলৈ বিচাৰো ন। মনটো কথাবিলাক মনত ৰাখিব। আজি আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ মানুহে ভয় ভয়কে জীয়াই থাকিবলগীয়া হৈছে। কোনদিনা কি আইন কৰি দিয়ে, কোনদিনা নতুন নতুন আইন আহি যায়। কেতিয়াবা কি কয়, বাল্য বিবাহৰ নামত আমাৰ মহিলাসকলৰ বুকুৰ পৰা গিৰিয়েকক টানি নি জেলত লৈ যায়, হয়নে নহয়? কেতিয়াবা ডেকা ল'ৰাবিলাকক টানি লৈ যায়, লৈ গৈ পেলাই গুলিয়াই পেলাই বুকুত গুলিয়াই ৰাস্তাত পেলাই থৈ কয় এনকাউণ্টাৰ কৰো, হয়নে নহয়? ইয়াতে নহয়, গুৱাহাটীত কি কৰে, শুই থকা আমাৰ মহিলাসকলৰ লগত বাপেক মাক ল'ৰা ছোৱালী শুই আছে, অহাকালি পৰীক্ষা পঢ়ি পেলাই শুই আছে, ৰাতি ঘুম ঘুম শব্দ কি হ'ল, হাতীৰে ঘৰটো ভাঙি লগাই আমাৰ ঘৰবিলাক ভাঙি দিয়ে। দেখিছে টিভি? এতিয়া এই ফুললেজাৰ ভাঙি দিয়া, হাতীৰে ভাঙি দিয়া হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ভোট দিব নে ৰকিবুল হুছেইন যোনে আপোনালোকক সহায় কৰিব আহিছে তেওঁলোকে আপোনালোকক ভোট দিব? সিদ্ধান্ত আপোনালোকে ল'ব আহিছে। বহুত জটিল নিৰ্বাচন। এই সময়ত আমাৰ মাজত বহুত মানুহ আহি খেলি মেলি লগাব। সেইকাৰণে মই আপোনালোকৰ ওচৰত আহিছো যে এটা ভোট আপোনালোকে নষ্ট নকৰিব। মই ৰকিবুল হুছেইনে আপোনালোকক ৱাদা কৰিছো, আগৰ খবৰ মন্ত্ৰী থাকোঁতে কি কৰিছিলো খবৰ ল'ব, শক্তিশালীভাৱে সকলোৰে লগত যুঁজো। আপোনালোকে কংগ্ৰেছ পাৰ্টি হিচাপে মোক আপোনালোকে সংসদ কৰক। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকৰ নোম এডাল লৰাব নিদিওঁ মই। হিমন্ত বিশ্ব শৰ্মাই গোটেই মানুহখিনিক তুচ্ছ তাচ্ছিল্য অপমান কৰে। কথাই প্ৰতি কয় মেয়াৰ ভোট নালাগে, মেয়াৰ ভোট নালাগে, কয় ন? এই মানুহজনক আমি এটা শিকলি দিব লাগিব নালাগে? যেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আমাক তুচ্ছ তাচ্ছিল্য কৰে, যেতিয়া আমি তেওঁ জ্বলোৱা জুইত পানী ঢালিবলৈ বিচাৰো, তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁৰ জুইত ঘিউ আৰু পেট্ৰল ঢালি আৰু জুই জ্বলাবলৈ বিচাৰে। মই উদাহৰণ দি বুজাই দিম। গৰু খেতিত যে উচ্ছেদ কৰিছিল দেখিছিল আপোনালোকে? আমাৰ মানুহবিলাকক যে উচ্ছেদ কৰি ঘৰবিলাক ভাঙিছিল দেখিছিল? মৰা মানুহটোৰ ওপৰত যে জপিয়াই জপিয়াই যে আমাক যে অপমান কৰিছিল দেখিছিল? সেই সময়ত আমি গৈ ভূপেন বৰাই গৈ চাৰ্ট ফালি কৈছে যে কংগ্ৰেছ আছে সাৱধান, আমাৰ মানুহক আপোনালোকে অত্যাচাৰ নকৰিব, আমাৰ প্ৰথমে মাৰিব, তাৰপিছত আপোনালোকে অন্যক মাৰিব। সেইকাৰণে আপোনালোকক কৈছো, যিটো সময়ত আমাৰ বিভিন্ন ধৰণেৰে অপমান কৰে, যেতিয়া জুইকুৰা আমি নুমাবলৈ বিচাৰো, এই বদৰুদ্দিন আজমল ডাঙৰীয়া আহি আমাৰ সেই জুইকুৰা ক্ষেত্ৰকে জ্বলাই দিয়ে। এনেকৈ জ্বলাই হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক বিভিন্ন ধৰণেৰে এৰেষ্ট কৰিব বিচাৰে, বিভিন্ন ধৰণৰ আইন জাপি দি আমাক অপমান কৰিব বিচাৰে। সেই সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় মুছলমান মানুহবিলাক চুৰ ডকাই আৰু ধৰ্ষণকাৰী, হয়নে নহয়? কওক পাইছে নে নাই? প্ৰধানে পোৱা নাই? হিমন্তই ভাল পাবনে নাপায় যে মই বিচাৰি আছিলো এইসকলৰ বিৰুদ্ধে কেছ আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজেই দিছে কেছ? বদৰুদ্দিন আজমল ডাঙৰীয়াই শক্তিশালী হিচাপে হিমন্ত বিশ্বক শক্তিশালী কৰিব বিচাৰিছে। এইকেইটা সময় আপোনালোকৰ প্ৰতিশোধ লোৱাৰ সময়। আৰু কি কৈছে যে আমাৰ ল'ৰাবিলাক ৰাস্তাত গৈ থাকিলে
যদি ছোৱালী দেখে গাটো গৰম হৈ যায়, হয় নে নহয়? কৈছে নে নহয়? এইবিলাক কথা বতৰাই হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী কৰে নে নকৰে? ৰাইজ কোনদিনা বিপদৰ সময়ত বদৰুদ্দিন ৰাজবল ডাঙৰীয়া আপোনালোকৰ ওচৰলৈ আহিছে মনত কৰকচোন। আমি পাহৰি গৈছো। আজি ইলেকশ্যনৰ বতৰ দুই এটা মানুহে বদৰুদ্দিন ৰাজবলৰ পোষ্টাৰলৈ ঘূৰি ফুৰিছো, এজিপিৰ পোষ্টাৰলৈ ঘূৰি ফুৰিছো। কেইদিনমান আগত NRCত নাম সোমাবলৈ নিজৰ পৰিয়ালৰ মানুহখিনি গাড়ী এখনত লৈ যোৰহাট, ডিব্ৰুগড়, নগাঁও ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই? বিভিন্ন হাৰাশাস্তি হৈছিল নে নাই? ৰাইজ খবৰ কৰক। সেই সময়ত বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই আপোনালোকৰ ওচৰত আছিল। জমিয়ত উলামায়ে হিন্দ, আমছু এইসকলক লগত লৈ মই সুপ্ৰিম কোৰ্টলৈ দৌৰিছিলো। কপিল সিবাল, ইন্দিৰা জয়সিং, সলমান খুৰছিদ ডাঙৰ ডাঙৰ উকিলক লগত লৈ আমাৰ এই মানুহখিনিৰ যাতে NRCত নাম সোমাই সুপ্ৰিম কোৰ্টত মই যুঁজিছিলো। এবাৰ এবাৰ থিয় হলে উকিল 10-15 লাখ টকাকৈ লাগে এজন উকিলক। এবাৰ নহয়, দুবাৰ নহয়, 50 বাৰ এই উকিল খেৰা কৰিছিলো। তাৰ পিছত NRCত 1971 চনৰ 25 মাৰ্চৰ আগত অহা সকলো মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী লৈ এই NRCত নাম অন্তৰ্ভুক্ত কৰাত সফল হৈছিলো সুপ্ৰিম কোৰ্টৰ ৰায়। সেই উকিল আমি ধৰিছিলো। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া কওক যে ৰকিবুল হুছেইনে আহি উকিল অমুকক ধৰিছে বুলি কয়, আপুনি কাক ধৰি মানুহখিনিক সহায় কৰিছিল? কোন উকিল ধৰিছিল? আপুনি ৰাইজক কওক। কোনো উকিল ধৰা নাই, তেওঁ কোনো সহায় সেই সময়ত কৰা নাই। যেতিয়া আমি এই NRCত নাম সোমাবৰ কাৰণে উকিল ধৰি বিভিন্ন ক্ষেত্ৰত তাক যুঁজ দি আছিলো, হঠাৎ এটা খবৰ পালো যে গুৱাহাটী হাইকোৰ্টে মহিলাসকলৰ বাপেকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ বিয়া হৈ যাওঁতে যিখন লিংকেজ চাৰ্টিফিকেট পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে দিয়ে, যিটো কাউণ্টাৰ চাইন ভিডিঅ' কৰে, এদিন গুৱাহাটী হাইকোৰ্টত অকস্মাত এটা অৰ্ডাৰ ওলাই সেই লিংকেজ চাৰ্টিফিকেটখন বাতিল কৰি দিয়ে। 48 লাখ মহিলা, এগৰাকী, দুগৰাকী, 5 গৰাকী নহয়। উকিলৰ কথামতে দিল্লীৰ পৰা দৌৰি আকৌ গুৱাহাটীলৈ আহিলো, গুৱাহাটীৰ পৰা গোৱালপাৰালৈ আহিলো। এই যে ৰচিদ আলম বিধায়কক কলো যে উকিলে মোক কৈছে এগৰাকী মহিলাৰ দ্বাৰা যদি ট্ৰাইবেল মহিলাৰ দ্বাৰা যদি কেছ কৰাই এই মানুহখিনি বচাব পৰা যাব। বিধিকা বেলিফা মাৰা গোৱালপাৰাৰ এগৰাকী মহিলা, গাৰো সম্প্ৰদায়ৰ মহিলা, তেওঁক লগত লৈছো। এজন ৰাহা সম্প্ৰদায়ৰ লোক, এজন বঙালী সম্প্ৰদায়ৰ লগত লৈছো। আকৌ দিল্লীলৈ দৌৰ মাৰিছো। দৌৰ মাৰি আকৌ কপিল সিবাল, ইন্দিৰা জয়সিঙক লগত লৈ সাহসেৰে তাত যুঁজিছিল। আমাৰ মানুহৰ হাহাকাৰ লাগিছিল, পাহৰি গৈছে মহিলাসকল। নাগৰিকত্ব যাওঁ যাওঁ অৱস্থা হৈ গৈছিল আমাৰ মহিলাসকলৰ। যুঁজি 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 এদিন তাত সফল হৈছিলো। যিখন পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট হাইকোৰ্টে নাকচ কৰিছিল, সুপ্ৰিম কোৰ্টৰ পৰা আকৌ সেইখন বাহাল ৰাখিয়াৰ অৰ্ডাৰ লৈ আমি আহিছিলো। আমি ডাঙৰ ডাঙৰ উকিলক লৈ বদৰুদ্দিন ৰাজবল ডাঙৰীয়া সেই সময়ত আপুনি ক'ত আছিল? আজিও আমাৰ বিপদ আঁতৰা নাই। 1951 চন, 1971 চন ভিত্তি বছৰ সকলে নহয়। সেই কথালৈ আজি 2 মাহৰ আগত সুপ্ৰিম কোৰ্টত কেছ হৈছিল। খবৰ লওক আপোনালোকে। আকৌ আমি ডাঙৰ উকিল কপিল সিবাল, ইন্দিৰা জয়সিঙক লগত লৈ শক্তিশালীভাৱে তাত চুক্তিত আগবঢ়াইছিলো। এতিয়ালৈকে সেই অৰ্ডাৰ হোৱা নাই। 71 হ'ব ইনশাআল্লাহ, কিন্তু 51 যদি হৈ যায় আপোনালোকৰ ওচৰত ভোট খুজিবলৈ অহাবাৰ কোনো নাহিব। বহুত বিপদ আহি আছে। ভোটটো দিওঁতে এবাৰ চিন্তা কৰি দিব, এবাৰ চিন্তা কৰি দিব। 71 কৰাৰ ক্ষেত্ৰত আমি যে উকিল ধৰিছিলো, বদৰুদ্দিন ৰাজবল ডাঙৰীয়া আপুনি কাক কোন উকিল ধৰিছিল আপোনালোকে কওক। ভোটৰ সময়তটো আহি পাব যে ৰকিবুল হুছেইনে এনেকে কৈছে মই উকিল ধৰিছিলো, দেখাওক। আজিকালি চব ৱেবছাইটত থাকে, হাইকোৰ্ট, সুপ্ৰিম কোৰ্টত কি হয় চব আপুনি দেখা পোৱা যায়। সেইকাৰণে এতিয়া আপোনালোকৰ ওচৰত দৌৰি আহিছো যে এই মানুহখিনিক মই কোৱাটো এবাৰ ভাল। মই আপোনালোকক কথা দিছো, ৰাইজ আমি কাম কৰা মানুহ। NRCত যেনেকে নাম হ'বৰ কাৰণে আপোনালোকৰ কাম কৰিছো,
যেনেকে পঞ্চায়তৰ সেক্ৰেটাৰী ৪১টা মহিলাৰ নাম কাটি দিয়াৰ পিছত সাহসেৰে যুঁজি আমি সফল হৈছো। যেনেকৈ 51, 71ৰ কেছত 71 ইনশাআল্লাহ কৰিম, আমি বিপদৰ পৰা ৰক্ষা কৰিম। তেনেকৈ বিপদৰ সময়ত আপোনালোকৰ ওচৰত ৱাৰৰ দৰে ৰাইজ খাৰা হৈ থাকিম। কোনো হিমন্ত বিশ্বই আপোনালোকক দেখি কৰিব নোৱাৰে। ৰকিবুল হুছেইনটো জানে সমানে সমানে যুঁজু হিমন্তৰ লগত হয় ন বিধানসভাত কৰে নকওঁ। সেইকাৰণে আপোনালোকক কৈছো হিমন্তৰ ৰঙা চকু দেখি ভয় খাব নালাগে। আপোনালোকৰ সংসদ যদি হয় ৰকিবুল হুছেইন, তেওঁৰ ৰঙা চকু মোৰ হাতত বৰফ আছে, দি বগা কৰি দিম, চিন্তা কৰিব নালাগে। সেইকাৰণে কৈছো যে এই নিৰ্বাচনটো বহুত গুৰুত্বপূৰ্ণ ৰাইজ, ভুল নকৰিব। আপোনালোকে সকলোৱে সিদ্ধান্ত লৈছে এইবাৰ কংগ্ৰেছক দিম বুলি দিয়া নাই, সিদ্ধান্ত লৈছে লওকচোন আপোনালোকে। কিয় হাতখন উঠাইছো জানে? মই যদি বক্তৃতা দিওঁ, হিমন্ত বিশ্ব আজিকালি ছচিয়েল মিডিয়াত চাই থাকে। আপোনালোকে হাতখন উঠাই দিছে, তেওঁক কপি হৈছে এইবাৰ। কাৰণ উজনি অসমত গৌৰৱ গগৈ জিকিল, লুৰিণজ্যোতি গগৈ জিকিল, প্ৰফুল পটেলে জিকিল, হাফিজ শশীৰ চৌধুৰী জিকিল। আল্লাহৰ ওপৰত তাওয়াক্কুল কৰি কৈছো, ইয়াত বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিল, ৰকিবুল হুছেইন আকৌ আপোনালোকৰ ভিতৰত জিকিল। প্ৰথম কাম হ'ব এই মহিলাসকলক লৈ আমাৰ যিবিলাক মানুহে ৰাতি শুৱে যাতে আৰামত শুব পাৰে। ঈদৰ সময়ত কৰ্ম কৰি খাই পইচা লৈ আহি শুই থকা অৱস্থাত যাতে আমাৰ হিমন্তৰ পুলিচে যাতে আপোনালোকক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰে, তাক আঁকি তাৰ মজবুতভাৱে আপোনালোকৰ লগত থাকিম। ৰাইজ আপোনালোকে মোক সফল কৰক। উন্নয়ন কেনেকে কৰিব লাগে আপোনালোকক মই কিমান চাকৰি দিছো, মই বন্দী থকা অৱস্থাত কিমান চাকৰি দিছো, নথিপত্ৰ সৈতে আনি কওকচোন। বদৰুদ্দিন আজমল ডাঙৰীয়াই এজন কাৰোবাৰ চাকৰি দিছে নেকি আপোনালোকে? সেইকাৰণে ৰাইজ বগৰীবোৰ আদান দিব মই দীঘলীয়া নকৰো। মই জানো যে এইবাৰ মানুহে কথাবিলাক বুজি পাইছে, বুজি পোৱা নাই জানো? সকলোৱে ৰখি আছে যে কেতিয়া 7 তাৰিখ আহে, তেতিয়া হাতৰ চিৰত টিপি 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 আমি একেবাৰে লেতেৰা কৰি দিওঁ, হয় ন? বাকী কেইটা চাফা কৰি ৰাখিব নুচুব আপোনালোকে। মই আপোনালোকক অনুৰোধ কৰিছো যে এইবাৰ নিৰ্বাচনত আপোনালোকে মোক আপোনালোকৰ প্ৰতিনিধি কৰিবনে? হাতৰ ভোট দিলে এখন রকিবুল হুছেইন আছে, চিন্তা করতে পারে না, আমার উপরে আমি দেখাও মজবুত পাবো, মজবুত পাবো না? দেখে না মজবুত হয় কিনা?